শেষ মোৰ ভাগ্যখনে এনেকুৱা আছিলে বন্ধু গ'ল শেষ নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ মানে মোৰ আজি আধৰুৱা লাইভ হিষ্টৰী আপোনালোকলৈ আগবঢ়াম আকৌ আপোনালোকে চাব ভিডিঅ'টি যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তাকে ভিডিঅ'টিলৈ আগবাঢ়ো আহকচোন কিন্তু মই আজি এই ভঙা ঘৰটোৰ পৰা আৰম্ভ কৰিছোঁ কিমান আপোনালোকক আৰু মোৰ নিজৰ ঘৰটো দেখুৱাই থাকিম নহয় জানো তাতে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি দিওঁ অসমীয়া বোৱাৰী চেনেলৰ হয় মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ আমাৰ ৰুটি পুৰিছে দেখিছেনে কোলা কেৰাহীখন লৈছা সেই ভাল এখন ল'ব লাগিছিলে আকৌ এইফালে দেখিছে নহয় এই বাচন ধোৱাই নাই এতিয়া মই লাহেকৈ আৰু এটা কাম আছে নহয় ভাজি ভাজি আছে দাঁত মুখ ধুই এয়া দেখিছে নহয় বেচিন চাফা কৰি আছোঁ বেচিনটো চাফা কৰিছোঁ ভীমবাৰ চাবোন আৰু এই এনেকৈ ষ্টিল ৰুল মাৰি দিলোঁ দেখিলেনে কিমান বগা হৈ পৰিলে সকলোবোৰ কাম বন কৰি আজৰি হৈ ওলাই আহিছোঁ কাপোৰকেইটা মেলিবলৈ বুলি মই অকণমান ওলাই যাওঁ দেই 1 মিনিটৰ কাৰণে তই কি ধৰ হা এই কি ধৰিবলৈ গৈছে আৰু চাওকচোন কি ধৰিব এতিয়া কি আছে বাৰু এই ধৰিবলৈ গৈছে দেখিছেনে শেষ শেষ এইটো মোবাইল গ'ল শেষ শেষ ভিডিঅ' কিহত আপলোড দিম বন্ধুসকল ওপৰৰ স্ক্ৰীনখনে ভাগিলে নে এতিয়া ভিতৰৰ স্ক্ৰীনখন ভাগিলে আৰু দেই দুডোখৰ স্পট পৰিছে এয়া এডোখৰত পৰিছে সেইটো স্কেচ আৰু সেইটো স্কেচ এইফালে ইছাম ভিডিঅ' কিহত আপলোড দিম আৰু দেই দুখতে দুখ মোৰ মই তোমাক এটা বনাই দিম বাৰু দেই চাওকচোন এইফালে ইমান ওচৰতে চৰি আছে দেখিছেনে দেখিছেনে কিমান ডাঙৰ জানুৱাৰী ডিচেম্বৰত মানে খাবলগীয়া হাঁহ আৰু নহয় জানো কালি ভিডিঅ'টি ক'ৰ পৰা এৰিছিলোঁ মাটি কিনাৰৰ পৰা এৰিছিলোঁ হয় নাই মানুহজনৰ নামৰ পৰা এৰিছিলোঁ মানুহজনৰ নাম হৈছিলে প্ৰদীপ আগৰৱাল আপোনালোকে হয়তো নামটো ক'লে চিনি নাপাব কাৰণ আমাৰ শিৱসাগৰত যিখন নিবেদনৰ দোকান আছে নহয় সেই দোকানখনৰে স্বত্বাধিকাৰী সেইকাৰণে আপোনালোকক ক'লো বহুত এজন গুণীমানী ব্যক্তিৰ পৰাই আমি লৈছিলোঁ তেওঁ সেইবিলাক ক্ষেত্ৰত মানে বৰ বেছিকৈ নাথাকে আৰু তেওঁ মুনিব আছিলে সেই মুনিবজনৰ লগত আমাৰ চিনাকি হৈছিলে সেই মুনিবজনে আমাক সেই মাটি টুকুৰা দিছিলে সেই টেক্সিয়ালি মাটি টুকুৰা কিন্তু বন্ধুসকল আপোনালোকক এষাৰ কথা কৈ থওঁ দেই প্ৰথমে যে আপোনালোকে এনেকৈ মাটি বাৰী ল'লে 10 বাৰ ভাবি আৰু 10 বাৰ মানে চিন্তা কৰিহে এইবিলাক কাম কৰিব আজিকালি মাটি বাৰী বহুত মানে কেলেংকাৰী ক'বলৈ গ'লে
আমি মানে পাই থৈছো সেইকাৰণে আপোনালোকলৈ এই কথাষাৰ মই শ্বেয়াৰ কৰিলো বাৰু দিয়ক এই প্ৰদীপ আগৰৱাল তেখেত বহুত এজন ভাল মানুহ আৰু বহুত মহান বুলিয়ে ক'ব লাগিব কাৰণ তেওঁ যদি আজি এইখিনি পইচা নিদিলেহেঁতি মোৰ পইচাখিনি ঘূৰাই তেতিয়াহ'লে কিন্তু মই আজি এনেকুৱা এটা পৰিস্থিতিত নাপালোহেঁতেন বা এনেকুৱা এখন ঘৰ মই বনাব নোৱাৰিলো হয় পইচাখিনি তেওঁ সকলোখিনি দিলে আৰু বহুত এজন ভাল মানুহ বহুত মহান বুলি ক'ব লাগিব মাটি টুকুৰাটো তাত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছিলে সেই ৰেজিষ্ট্ৰেশ্যন হোৱা মাটি টুকুৰা তেওঁ মানে লগালগ আৰু সেই ৰিটাৰ্ণ ৰেজিষ্ট্ৰেশ্যন মোক ঘূৰাই দিলে সেই ৰেজিষ্ট্ৰেশ্যন কৰি পিনে সেই পইচা চইচা লৈ আহি মানে আৰু সেই 3 দিনৰ পিছতে আৰু পইচা চইচা লৈ আহি মানে ঘৰ পোৱাহি নাই ৰাস্তাতে এই মাটি টুকুৰা মানুহজন লগ পাইছো তেতিয়া কৈছে বোলে মোক চিনি পায় আৰু মানে তেওঁ কৈছে ও এজনী বোলে কেনি যোৱা নহয় বোলো দাদা এনেকে আমুকলৈ গৈছিলো এনেকুৱা কথা বোলে তোমালোকক বোলে কোৰ্টত দেখিছিলো হয় দিয়ক বোলো মোক কোৰ্টত দেখিছিলে নেকি তেতিয়া তেওঁক ক'লো আৰু কথাখিনি অকণমান মই ভাঙি পাতি তেতিয়া ক'লে নহয় বোলে মোৰ ওচৰতে মাটি আছে তোমালোকে ধুনীয়াকৈ ল'ব পাৰিবা একেবাৰে সুকীয়া মাটি ভাল মাটি বোলে সেই তেনেকে কথা বতৰা পাতি আহি ঘৰ পাইছোহি গধূলিলৈ বন্ধুসকলে এনেকুৱা এটা ডাঙৰ ঘটনা আমাৰ ঘৰত জানেনে এনেকুৱা এটা হৈ পৰিলে মানে মোৰ ল'ৰাও বসন্ত দেখা দিছে মোৰ মানুহজনেও বসন্ত দেখা দিছে একেবাৰে নাই আৰু মানে ঘৰখনত একেবাৰে কাহ কৰি জিন যোৱা নিচিনা হৈছে নিশালৈকে তাৰপিছত মই কি কৰিম এতিয়া উপায় নাই অকলশৰীয়া মানুহ মই বাক খবৰ দিলো বা আহিলে বাই ক'লে বোলে নাই বুলি এইখিনি বোলে চাফা তাফা কৰি ঘৰ চৰ ধূপ ধূনা জ্বলাই ভালকে ৰাখিব লাগিব আৰু তেতিয়া তেনেকে মই কৈছোৱে নহয় আমাৰ অৱস্থা পাতি বহুত ভাল নহয় তেতিয়া এনেকুৱা ধৰণৰ মানে চিন্তা কৰিছো ক'ত যাম ক'ত নাই এনেকুৱা হৈ গৈছে ধুনুৰ মানে গালখন ফুলি একদম এই নিচিনা হৈ গৈছে ন ইমান ডখৰ হৈ গৈছে উখৰি আমাৰ মানুহজনৰ একদম অৱস্থা নাই মানে কি কৰিম আৰু এই 3 দিন মানে থাকিলো তাৰপিছতে ডিমু আইথানলৈ লৈ গলো মানে দেউতাককে আৰু ধুনুকে লৈ গলো তাত পানী চানী জাৰি দিলে ঈশ্বৰৰ কৃপাত দুয়োজনে মানে ভাল পালে আৰু দেই মোৰ ল'ৰাটোৱে আৰু তাৰপিছত আৰু লাষ্টৰ দিনা সপোনত হেনো কৈছে বোলে তুমি বোলে ইমান কষ্ট কৰিছা ইমান হেৰি কৰিছা তুমি বোলে অকণমান সুবিধাজনক বোলে বস্তু এটা লোৱা তাৰপিছত আনিলে নহয় বন্ধুসকল সেই পইচাখিনিৰ পৰাই মানে 4,000 টকা এটা উলিয়াই চাইকেল এখন আনিলে নহয় আনি পিনে সেই চাইকেলখন লৈ তেওঁ আৰু কামলৈ অহা যোৱা কৰে আৰু কামলৈ অহা যোৱা কৰিব এসপ্তাহে নাথাকিলে বন্ধুসকল এই জয়সাগৰ পুখুৰীৰ ওচৰৰ পৰা চাইকেলখন কোনোবাই চুৱে লৈ গুচি গ'ল তাৰপিছত সেইটো ঘটনা গ'ল গৈ পিনে আৰু আহি ঘৰত দুখে ভাগৰে ওলাইছেহি আৰু সেই জয়সাগৰৰ পৰা মানে দৈকাপাৰলৈকে খোজকাঢ়ি আহিছে দেই তেওঁ তাৰপিছত আৰু তেনেকে আহি পিনে ওলালেহি মই বোলো চাইকেলখন কি হ'ল বোলে হেৰাই থাকিলে ইমান বেয়া লাগিছে কি ক'ম আৰু উপায় নাই তাৰপিছত এজন বহুত ভাল মানুহ আছিলে আমাৰ এই শিৱসাগৰৰ মানুহ হয় আমাৰ এওঁক চিনি পায় সেই তেওঁ মানে এখন চাইকেল এওঁক গিফ্ট দিয়া নিচিনা দিছিলে দেই সেই গিফ্ট দিয়া গোটে দিলে চাইকেল এখন বোলে তুমি ইমান কষ্ট কৰা তুমি চাইকেল এখন লৈ লোৱা তেনেকে বুলি ক'লে তাৰপিছত আৰু সেই চাইকেলখন ল'লে লৈ মেলি আৰু সেইখিনি পইচা বাৰু আমি ৰিটাৰ্ণ ঘূৰালো পিছত তেওঁক বাৰু আমাৰ কাম বন কৰোৱাই মেলি তাৰ পৰা সেইখন চাইকেলো সেই মানে 15 দিন মানহে চলালে আৰু দেই সেই চেণ্ট্ৰেল মাৰ্কেট চাৰিআলিৰ পৰা কোনোবাই মানে সেই চাইকেলখনো চুৰি কৰি লৈ গুচি গ'ল এনেকুৱাই মানে দুখ বিপদ আৰু মানে কি ক'ম উপায় নাই এতিয়া এইফালে মাটি কিনিম বুলি ভাবিছিলো এফালে কি হৈছে কি নাই মানে ঘৰখনত মানে দুমুজাত পৰিছো আৰু দেই এফালে ধুনুৰো মানে সেই তেনেকে বসন্ত দেখা দিয়া সেইফালে এনেকে পইচা চইচা ভাঙিলো সেইবোৰ পইচাই আৰু ভাঙি ফুৰিছো আৰু তেনেকেতো মানুহ ভাল কৰিবই লাগিব নহয় জানো আৰু নিজে যদি ভাল নহওঁ তেনেকেনো আৰু ইনকম কৰি খাম ক'ৰ পৰা ন তাৰপিছত আৰু কি হ'ল আহিলো থাকিলো বহুতখিনি সময় থাকিলো তাৰ পৰা এওঁ ক'লে নহয় বোলে এইখিনি পইচা আমি এই গাড়ী এখনকে লৈ আনোগৈ বোলে মোৰ অহা যোৱা যেতিয়া নহয় বোলে বহুত দিগদাৰী হৈছে আৰু উপায় নাই মানে এনেকুৱা ধৰণৰ হৈ পৰিছো আৰু দেই তাৰপিছত এওঁ মানে এখন বাইক কিনিলে বাইকখন মই অকণমান আপোনালোকক দেখুৱাই লৈছো দেই এইখনেই হৈছে তেওঁৰ বাইক এইটো হেলমেট প্ৰথম কিনিছিলে আৰু এইখন হৈছে তেওঁৰ বাইকখন মানে এইখন বহুত স্মৃতি জড়িত হৈ আছে সেইকাৰণে এই বাইকখন মানে তেওঁ বিকিবলৈ নিদিয়ে মোক সেইকাৰণে এনেকৈ ৰাখি থৈছে দেখিলেনে বাইকখন এতিয়া এইখনে প্ৰথম বাইক তেওঁ কিনিলে তাৰপিছত আৰু সকলোৱে কৈছে তহঁতি বোলে মাটি বাৰী কিনিব লাগে নে বোলে ঘৰ দুৱাৰ বনাব লাগে নে গাড়ী কিনিব লাগে মোৰ ঘৰৰ পৰাও মানে অকণমান হেৰি কৰিছে বেয়া পাইছে আকৌ এনেকেও বেয়া পাইছে মানে চবেই কৈছে আৰু মানে দুয়োজনে কথা বতৰা পাতি যি হ'ব যি নাই আৰু দেখা যাব সেনেকে বুলি আৰু প্ৰথম মানে সেইটো সম্পত্তি লৈয়ে তেওঁ মানে সেই বাইকৰ ওপৰতে উঠি সেই সম্পত্তি যেতিয়া নহয় ঘৰলৈ আহিলে আমাৰ সেই সম্পত্তিডোখৰে আমাৰ ভাগ্য খোল খালে বুলি ক'ব লাগিব
মানে এনেকুৱা হৈ গ'ল তেতিয়া মানে আমাৰ গোটেইখিনি মানুহ মানে এই গাড়ীখনৰ পৰাই চিনাকি বুলি ক'ব পাৰি এনেকে মানে তেতিয়াতে আৰু অকণমান গাড়ী ঘোঁৰা ল'লে মানে লেভেলটো অলপ বেলেগ হৈ যায় তো মানুহৰ থাকিলো বহুত দিন তেনেকে টকা পইচা তেওঁ ইনকম কৰিলে কৰাৰ পিছত আৰু 3-4 মাহৰ পিছতে আৰু এই মাটি টুকুৰা মই কিনিবলৈ সক্ষম হৈছো 2013 চনত এই টুকুৰা মাটি মই কিনিছিলো যেতিয়া মাটি ললো তাৰ পিছত তো ঘৰটো বনাব লাগিব সেই ঘৰ হৰু এটাকে অকনমান নি আৰু পটুৱা ধেৰিয়ে বনাই লৈছিলো সেই বনাই লোৱা ঠাইতে মই কৈছিলো নহয় এটা ভিডিও দিয়া আছে বাৰু আপোনালোকলৈও সেই তাতে হৰপডাল থাকে সেই হৰপডালৰ লগতে আমাৰ মানে দৈকা পাৰৰ পৰা ইয়াত মানে বস্তু ৰখিবলৈ আহে আৰু মই তাত ধুনু লগত অকলে থাকো সেই তেনেকে অহা যোৱা হৈ আছে আৰু আমাৰ ইয়াতে ঘৰ বনাবলৈ মানে ইমানেই কষ্ট হৈছে বন্ধুসকল মাটি মানে ইমানখিনি মানলৈকে মানে মই 5 ফুট মানুহজনী এই 5 ফুটলৈকে মানে এডোখৰ পুতিব লগা হৈছে বহুত বেছি দ আছিল 5 ফুটলৈকে মাটি মানে পেলাবলগীয়া হৈছিল তৰপে মাটি পেলোৱা হৈছিল আৰু সেই মাটিখিনিও মানে বহুতখিনি কষ্টত আমি পেলোৱা বুলি ক'ব লাগিব গাড়ীয়ে আনি ইয়াত পেলাইহি কিন্তু মাটি চডিং কৰিবলৈ মানুহ নাই মোৰ মানুহজনে কামৰ পৰা আহি আকৌ ইয়াত মানে মূৰত মাটি লৈ এনেকে ভেটি তুলেহি আৰু এই লেটিনৰ হেৰিয়ত মাটি ভৰাই মানে ভেটিত তেনেকুৱাকে আৰু বহুত কষ্ট কৰিছে তেওঁ ইমানেই কষ্ট কৰিছে সেইখিনি কথা আজিকালি যদি মনত পৰে তেওঁ মই যদি মনত পেলাই দিওঁ তেতিয়া কিন্তু এওঁ বহুতখিনি দুখ কৰে মানে এটোপাল গাৰ ঘাম এই ঘৰটোত জড়িত হৈ আছে বুলি ক'ব লাগিব মোৰ মানুহজনৰ দেই বিশেষকৈ মইতো ইমানখিনি কাম কৰিব নোৱাৰো মোৰ জীৱনত যে ইমান কষ্ট হ'ব বুলি ভবা নাছিলো মোৰ ভাগ্যখনে এনেকুৱা আছিলে বন্ধুসকল এইটো যিটো ভাইটি তেতিয়া মই এই ৰুমটো আমাৰ এই ৰুমটোতে আমি বহুত খেতি কৰিছিলো শাক পাচলি খেতি আৰু মানে বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছিলো 16 তাৰিখে মই এজনী ছাগলী আনিছিলো সেই ছাগলীজনীয়ে বন্ধুসকল ইমানেই পোৱালি দিলে একেবাৰে মানে পথাৰ ভৰি গ'ল আমাৰ এইডোখৰত মানে কুকুৰেও খায় মানুহেও খায় একোৱে খাই শেষ কৰিব নোৱাৰা হ'ল ইমান মানে পোৱালি হ'ল আৰু ইমান পোৱালি দিলে তাই মানে 7-8 বছৰত মানে বহুত মানে মই ছাগলী পুহিলো তাৰপিছত পুহিলো হাঁহ মোৰ ভাগৰ ইমানে হাঁহ আছিলে বন্ধুসকল 300-400 হাঁহ মই মানে একেলগতে পুহো ইমান সৰু ঠাইডোখৰতে আৰু মানে এইডোখৰ গোটেই পানী হৈ যায় ইয়াত মানুহ বৰ বেছি নাই আজিতো আমাৰ পুৰা 12 বছৰ হৈ গ'ল তেতিয়াতো মানুহ কোনো নাই মুকলি পথাৰ ইমান পানী হয় ইমানখিনিলৈকে পানী হয় মই মানে মেখেলা কুচাৰে সিহঁতক মানে পানীয়ে চানিয়ে এডাল লাখুটি লৈ ঘূৰাই আনিবলগীয়া হয় গোটেইখিনি ঘূৰাই মেলি লৈ আহিলো আৰু লৈ আহি গঁৰালত ভৰাওঁ আমাৰ ধুনুৰো সৰু মানে হিয়াৰ মিলে চিঞৰি থাকে মাও তুমি আহিছা নাই এনেকে বুলি আৰু দেই তেতিয়া মোৰ কিন্তু হৰপডাল ক'ত থাকে জানেনে বন্ধুসকল এই কলগছ এজোপা আছে পিছফালে দেখা যিডোখৰ ঠাই আছিলে আপোনালোকক মই দেখুৱাই দিছো ক'ত থাকে হৰপডাল সেই ঠাইতে কলগছ এজোপা আছিলে কলগছজোপা কিন্তু এতিয়া মই কাটি পেলালো সেই কলগছজোপাৰ ওপৰতে বহুত বেছি পানী হয় নাই সেই কলগছজোপাতে এনেকে নূৰ খাই থাকে মোক সেই মথাউৰিৰ ফালৰ পৰা মথাউৰিটো আপোনালোকক দেখুৱাই দিছো মথাউৰিৰ পৰা মানুহে মোক চিঞৰে ঐ বাইদেউ তাত সাপ আছে সেনেকে চিঞৰে তেতিয়া মই আৰু কি কম আছে আৰু থাকক মোক একো নকয় মই এফালে দি যাম এনেকে বুলি কওঁ আৰু মই তেতিয়া এইটো চাইডে এনেকে দি পানীয়ে হাঁহ আমি ঘৰত ভৰা হয় হাঁহ পুহিলো বহুত দিন লাষ্টত পুহিলো ব্ৰইলাৰ ফাৰ্ম মানে ব্ৰইলাৰ একদম বহুত ডাঙৰ এখন ফাৰ্ম আৰু ব্ৰইলাৰ পুহিলো ইমান কষ্ট ব্ৰইলাৰ পুহিবলৈ মানে গোটেই মানুহজনী অৱস্থা নাইকিয়া হৈ যাওঁ 200 ব্ৰইলাৰ সোমোৱাও গঁৰালত লগালগ আৰু সেই 200 ব্ৰইলাৰ পুহো মানে এজনী মানুহে কিমান কষ্ট আপোনালোকে নিজে জানে পশুপক্ষীৰ লগত কিমান কষ্ট 2 বছৰ 2.5 বছৰমান মই ব্ৰইলাৰ পুহিলো দেই এই 13 চনৰ শাওণ মাহতে 11 তাৰিখে মই ঘৰ লৈছিলো ঘৰ ললো তাৰপৰা ঘৰ কি আৰু এইটো একদম পুৰা ফাউণ্ডেশ্যনটো এনেই গাঁঠি মেলি মাটি সোমাই আৰু এই ৱালবিলাক অলপ গাঁঠি এই দৰ্জাখনো ওখ মানকে ঘৰটো গাঁঠি ললো ঘৰটো গাঁঠি পিনে আৰু এইবোৰ ঢালাই চালাই একো নাই তাৰপিছত এনেকে এচলীয়া চালি দি ললো আৰু এই দুটা ৰুমে এইটো আৰু এইটো আৰু লেট্ৰিন বাথৰুমটো এনেই আধৰু আৰু অকণমান এনে বনাই লৈছো তাৰপৰা এনেকে থাকিলো ইয়াত মানুহবোৰে কি বুলি গায় জানে নাই বন্ধুসকল গান মোক দেখিলে বোলে টিকটক দেখিলে আহো বুলি নকবা মাজনীও তোমাৰনো পানী পৰা ঘৰ তেনেকে মোক লাজ দিয়ে জানে নে এফালেদি ৰাস্তাইদি যায় কিছুমান মানুহ মোক তেনেকে লাজ দিয়ে মানে মই আৰু সবৰে কথা শুনি মেলি তেনেকে থাকো আৰু মানে ভগৱানকে একমাত্ৰ চিন্তা কৰো কিন্তু মনৰ কথা আনক ক'ব নাপায় বুলি কয় কিন্তু আজি আপোনালোকৰ আগলৈ এই কাৰণে মই আগবঢ়াইছো যাতে মোৰ কথাখিনি শুনি দুজন মানুহে মোৰ নিচিনাকৈ ধৈৰ্য ধৰক একমাত্ৰ ভগৱানক চিন্তা কৰক আৰু নিজে ধৈৰ্য ধৰক
তাৰপৰা লাহে 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 ঘৰটো এখন এখন এখনকে ৱাল আৰু আমি গাঁঠিবলৈ ধৰিলো আৰু যিকিটুকি পইচা পাওঁ ধুনু দেউতাকৰ ইনকমৰ পইচা সেই তেনেকে আৰু অকণ 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 অকণকে গাঁঠিবলৈ ধৰিলো তাৰ পৰা কোন ভগৱানে কেনেকৈ লগ দিলে নাজানো বন্ধুসকল কালি কিন্তু এটা টপিক আপোনালোকলৈ মানে আগবঢ়োৱা নহল সেই ক্লিপটো মানে থাকি গল আজি কৈ দিছো ধুনুৰ হুদি মই পতা নাছিলো ধুনুৰ হুদি মই শিৱসাগৰ শিৱদৌলত দিয়া হৰাই ভাগ মানে মই শিৱদৌলতে দি দিয়া হ'ল কৈছোৱে কালি মই কথাখিনি আপোনালোকৰ আগত যি অৱস্থা হৈ আছিলে নহয় ৰিয়েলটো দেখা মানুহ বহুত আছে মোক আৰু এনেকে বাৰু যিখিনিয়ে জানে নজনাখিনিৰ কাৰণে এইখিনি কথা কৈ দিয়া হৈছে যেতিয়া নহয় বন্ধুসকল সৰ্পডালক মই ভক্ষণ কৰিবলৈ দিয়া লগে লগে কিন্তু ভগৱানে চকু মেলি চালে বুলিয়ে মই ক'ব লাগিব তেতিয়াই পৰাই মই ধন টকা পইচা মুখ দেখা বুলি ক'ব লাগিব এতিয়া বহুত লোকে বহুত ধৰণৰ প্ৰশ্ন কৰিবও পাৰে কিন্তু সেইটো নহয় মই চৰাই চিৰিকটি এইবিলাকতো ভাল পাওঁ এই কুকুৰ মেকুৰী এইবিলাকতো আপোনালোকে দেখিয়ে আছে কিন্তু মই সৰ্পডালক যেতিয়াৰ পৰা মই ভক্ষণ কৰিবলৈ দিলো সেই তেতিয়াৰ পৰাই মই মোৰ টকা পইচা মুখ দেখা বুলি ক'ব লাগিব আৰু প্ৰথম এই গাড়ীখন যেতিয়া এওঁ বুকুলৈ আহিলে বা এওঁ জীৱনলৈ আহিলে তেতিয়াই পৰাই আমাৰ টকা পইচাই লগ দিলে তেতিয়া তাৰ পিছত মই বটা চৰাই পুহিবলৈ ধৰিলো আৰু তাৰ লাষ্টত মানে কয়লা কুকুৰা পুহিবলৈ ধৰিলো কয়লা কুকুৰা পুহি মেলি যেতিয়া নহয় ওপৰটো বনোৱা নাই ওপৰটো এনেই অকণমান টিং লগাই আৰু মানে হেৰি কৰি থোৱা আছিলে তাতে মই কয়লা কুকুৰা পুহিবলৈ ধৰিলো সেই কয়লা কুকুৰাৰ ব্যৱসায় মানে মই বহুত দিনৰ পৰাই কৰা বুলি ক'ব লাগিব সেইখিনিতো মই বহুতখিনি পইচা পাতি মোৰ ইনকম হয় সেই তেনেকে ধুনু চলিবলৈ হয় মোৰো চলিবলৈ হয় মই তেতিয়া এওঁ পইচা ল'ব নালাগে মই নিজে ইনকম কৰি নিজে নিজৰ পইচা সেই তেনেকুৱা নিচিনা আৰু নিজৰ কাৰণেতো লাগে নহয় জানো আৰু তেনেকে বহুতখিনি কষ্ট কৰিলো যেতিয়া ব্ৰইলাৰবিলাক পুহি থাকো ব্ৰইলাৰটো জানে আপোনালোকে ইমানেই দানা খায় ইমানেই পানী খায় এইবিলাক কঢ়িয়াই মানে মোৰ এই স্কিনবিলাক যে একেবাৰে কোলা হৈ গৈছিলে আৰু এই হাতৰ ছালডাল একদম মানে সম্পূৰ্ণ মানে দাগ মইনো কেনেকে যত্ন ল'ম নহয় জানো কাৰণ মই সময় নেপাওঁ আৰু এফালে ল'ৰা স্কুললৈ যায় আকৌ ল'ৰাক এওঁ থৈ আহে আনিবলৈ যাব লাগে আকৌ ধুনুক আনিবলৈ যাওঁ সেয়ে মই এডাল লাখুটি লৈ মানে জেৰুৱা খুটি আৰু লৈ এই ধুনুক আনিবলৈ যাওঁ কাৰণ নহলে কোনডোখৰ দ কোনডোখৰ বাম একোতো ধৰিব নোৱাৰি পানী তলত সোমাই আছে ৰাস্তা তাতে বোকা নহয় জানো কেনেকৈ যাম কিন্তু সকলোৱে কয় যে তুমি ইমান পানীখনত এনেকে অহা যোৱা কৰা তোমাক দীঘলে খাব এনেকে কয় সকলোৱে কয় কিন্তু হয় দিয়ক সেইবিলাক কিন্তু দুখ কষ্ট মানে সম্পূৰ্ণ মূৰৰ ওপৰতে গ'ল বুলি ক'ব লাগিব আজি এইখিনি ক'বলৈ পাই মোৰ ভাগত দুখো লাগিছে সুখো লাগিছে কাৰণ মানুহৰ জীৱনত কিমান ষ্ট্ৰাগল কৰিবলগীয়া হয়নে নহয় মই এই ভিডিঅ'খিনি কি কাৰণে আগবঢ়াইছো জানে নাই বন্ধুসকল মোৰ ভিডিঅ' চাই যদি দুজনে কিবা এটা যদি শিক্ষা পাওক আৰু শিকক যে জীৱনত কি কি কৰিব লাগে আমি দুজনে কেনেকুৱা কি কৰি আমি এনেকুৱা এখন ঘৰ নিজস্ব কৰি ল'ব পাৰিলো কিন্তু সকলোৱে এইখিনি কথা নোৱাৰে আৰু এইখিনি ষ্ট্ৰাগল কৰিব নোৱাৰে নহয় জানো বন্ধুসকল মই এটা ভিডিঅ'টো জনাই থৈছো এওঁ মানে কি কৰিছিলে কি নাই কৰা আৰু এচি পানী খাই এওঁ যে কাম কৰিবলগীয়া হৈছিল সেইদিনা মই খুব কান্দিছিলো আপোনালোকৰ আগত কিন্তু খুব দুখ লাগিছিলে দুখ এতিয়াও লাগে সেইবিলাক কথা মনত পৰিলে কিয়নো নালাগিব নহয় জানো এটা ভিডিঅ' দি থোৱা আছে আপোনালোকে চাব পাৰিব ভিডিঅ'টি আৰু কেনেকৈ এচি পানী খাই কেনেকৈ ৰাস্তা হেৰাইছিলে তেওঁ মই সেইখিনি সকলো কথা আপোনালোকৰ আগত দাঙি ধৰি থোৱা আছে আৰু এইখন ঘৰ মানে কেনেকৈ কি কৰিছো মোৰ গাঁওখনেও সম্পূৰ্ণ দেখিছে এইখিনি কথা মানে মিছা এটাও কথা হ'ব নোৱাৰে আপোনালোকে হয়তো ওচৰ চুবুৰীয়া কিছুমানে সুধিলেও এতিয়া ক'ব কাৰণ বহুতো নতুন মানুহ আহিছে এতিয়াতো বহুতেই আমাৰ গাঁওখনত মানে ভৰ্তি হৈ গ'ল মানুহে আগতে মানে এইডোখৰ ঠাইত হিয়ালে কান্দে আমাৰ পিছফালেতো পুৰা হিয়াল আৰু হেপাই মানে কুকুৰাবিলাক আমাৰ একদম টানি লৈ যায় নহয় যেতিয়া আমাৰ গাড়ীখন লওঁ নহয় বন্ধুসকল তেতিয়াও মানে এনেকুৱা এটা হৈ গৈছিলে আমাৰ